মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ নম্বৰ 1 সবাতোকৈ আপোন। আজি প্ৰশ্নোত্তৰখিনি কৰিম। সকলো প্ৰশ্নোত্তৰৰ উত্তৰখিনি কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। আৰু মোৰ চেনেলটি যদি পোনপ্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। 1 নম্বৰ, কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। তোমালোক নিজে পঢ়িবা। 2 নম্বৰ, কবিতাটি আবৃত্তি কৰা। তোমালোকে নিজে আবৃত্তি কৰিবা। 3 নম্বৰ, কোৱা আৰু লিখা। কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে? উত্তৰ: কবিয়ে নিজৰ আইক, নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক আপোন বুলি কৈছে। খ নম্বৰ, কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে? উত্তৰ: কবিয়ে প্ৰাণৰ চিনাকি বুলি গাঁও নগৰ জান-জুৰিৰ কথা কৈছে। গ নম্বৰ, কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? উত্তৰ: কবিতাটিত অন্তৰৰ ভাৱ কুমলীয়াৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। ঘ নম্বৰ, কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? উত্তৰ: কবিয়ে জগতখন নিজৰ আই, দেশ আৰু মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। ঙ নম্বৰ, সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ কাঢ়িবলৈ কবিয়ে ইচ্ছা কৰিছে? উত্তৰ: সুবিশাল পৃথিৱীত সকলোৰে সতে হাতে হাতে ধৰা-ধৰিকৈ খোজ কাঢ়িবলৈ কবিয়ে ইচ্ছা কৰিছে। 4 নম্বৰ, কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ: সবাতোকৈ আপোন নামৰ কবিতাটিৰ মাজেৰে কবি নৱকান্ত বৰুৱাদেৱে জন্মদাত্ৰী আই, স্বদেশ আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে। কবি নৱকান্ত বৰুৱাই কৈছে যে নিজৰ আই, দেশ আৰু নিজৰ মাতৃভাষাক সকলো সবাতোকৈ আপোন। আমি সকলো লোকে আইৰ কাৰণে জগতখন চিনি পালো আৰু আমাৰ দেশখন আপোন বুলি কোৱাৰ কাৰণ হৈছে অপোজা ঠাই খনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম। সেইফালৰ পৰা দেশখন আমাৰ বাবে আপোন। মাতৃভাষা আমাৰ সকলোতকৈ আপোন ভাষা। হয়তো এই ভাষা আটাইতকৈ শুৱলা নহ'ব পাৰে। মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ যোগেদি মানুহে জগতখন চিনি পায় আৰু পৃথিৱীখনত একতাৰ সকলোৰে লগত খোজ মিলায়। 5 নম্বৰ, পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। উদাহৰণ: আই চিনাই। উত্তৰ: আই চিনাই, দেশ শেষ, চহকী চিনাকি, সুৰীয়া কুমলীয়া, জগত লগত, সুখ দুখ, ভাষা আশা। 6 নম্বৰ, নিৰ্দিষ্টবাচক প্ৰত্যয়টো টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। যেনে: মানুহ যোগ জন সমান মানুহজন। উত্তৰ: তিৰোতা যোগ জনী সমান তিৰোতাজনী। ছাতি যোগ ত সমান ছাতিটো। কেঁচুৱা যোগ টি সমান কেঁচুৱাটি। ঘৰ যোগ ত সমান ঘৰটো বা গৃহ। ঘৰ যোগ খন সমান ঘৰখন। পৰিয়ালৰ সৈতে থকা ঘৰখনৰ কথা কৈছে। কিতাপ যোগ খন সমান কিতাপখন। ছোৱালী যোগ জনী সমান ছোৱালীজনী। ফুলনি যোগ খন ফুলনিখন। নৈ যোগ খনি সমান নৈখনি। পৰ্বত যোগ খন পৰ্বতখন। 7 নম্বৰ, বাক্য ৰচনা কৰা।
শুৱনি সুৰীয়া ধুনীয়া চহকী কুমলীয়া সুবিশাল। উত্তৰ শুৱনি পকা পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে। শুৱনিত এটা আঁচ দি দিবা এনেকে। 2 নম্বৰ সুৰীয়া। আইতাহঁতৰ মুখৰ সুৱদি সুৰীয়া বিয়া নামবোৰ শুনি বৰ ভাল লাগিছিল। সুৰীয়া তলত এডাল আঁচ দি দিবা। ধুনীয়া হাইতৰ ঘৰৰ সন্মুখত এখন বৰ ধুনীয়া ফুলনি আছে। চহকী মানুহৰ ঘৰ চহকী হলে বৰ কৃপণ। কুমলীয়া চোৱাচোন ফুলমতীহঁতে কেনেকৈ চাহ গছৰ কুমলীয়া পাতবোৰ ছিঙি আছে। সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেক খাইছেহি। 8 নম্বৰ কবিতাটিৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। উদাহৰণ জান-জুৰি। উত্তৰ সুখ দুখ নগৰ গাঁও গছ লতা স্নেহ শান্তি। 9 নম্বৰ উত্তৰ এইটো হ'ব লিখিবা, কৰ নকৰ নহয়, এইটো হ'ব নহ'ব, হ'ব নহ'ব, তোমালোকে হ'ব নহ'ব লিখি দিবা, ঠিক আছে। ঢৌ নঢৌ শুনা নুশুনা পাৰে নোৱাৰে। নিৰৰ্থক ৰূপ খেলো নেখেলো যাম নাযাম দিম নিদিম লিখো নিলিখো। লক্ষ্য কৰা যে মূল শব্দৰ আদিত যিটো স্বৰবৰ্ণ থাকে নিৰৰ্থক উপসৰ্গৰ নৰ লগতো সেইটো স্বৰবৰ্ণযুক্ত হয়। যেনে ন যোগ লিখি সমান নিলিখ, ন যোগ লিখ সমান নিলিখ, ন যোগ যাম সমান নাযাম, ন যোগ শুনা সমান নুশুনা ইত্যাদি, ঠিক আছে। 10 নম্বৰ চাবা কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা। উত্তৰ বিশেষ্য পদ আৰু বিশেষণ পদ। বিশেষ্য পদ হ'ল আই গছ লতা ফুল ধৰণী দেশ নগৰ গাঁও। বিশেষণ পদ আছে সবাতো শুৱনি আপন ধুনীয়া চহকী সুৰীয়া কুমলীয়া সুবিশাল। 11 নম্বৰ উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক নম্বৰ মই মোৰ আইক ডেছ পাওঁ সমান মই মোৰ আইক ভাল পাওঁ। খ মই মোৰ মাতৃভাষাক ডেছ কৰোঁ। উত্তৰ মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ। গ নম্বৰ আমি আমাৰ স্বদেশক লৈ ডেছ বোধ কৰোঁ। উত্তৰ আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ। 12 নম্বৰ তলত দিয়া স্তৱকসমূহ জননী জন্মভূমি আৰু মাতৃভাষাক লৈ ৰচিত স্তৱকসমূহ দীঘলীয়াভাৱে পঢ়া। ক নম্বৰ মেলিলোঁ প্ৰথম চকু তোমাৰ কলাত আই জনমৰ আদিত পোৱাত, ঠিক আছে। উত্তৰ লিখিবা যে দেশ মাতৃৰ বিষয়ে লিখা হৈছে। খ নম্বৰ কোনে মোক তুলি তালি কৰিলে ডাঙৰ মৌহনা মিঠা মাতে পাহৰি ভাগৰ। উত্তৰ জননীৰ বিষয়ে লিখা হৈছে। গ চিৰ চেনেহী মোৰ ভাষা জননী। উত্তৰ মাতৃভাষাৰ বিৰুদ্ধে লিখা হৈছে, ঠিক আছে। 13 নম্বৰ
অসমৰ যিকোনো 3গৰাকী শিশু সাহিত্যিকৰ নাম লিখা। উত্তৰ: অসমৰ 3গৰাকী বিশিষ্ট শিশু সাহিত্যিকৰ নাম হ'ল অতুল চন্দ্ৰ হাজৰিকা, নৱকান্ত বৰুৱা, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। 14 নম্বৰ, তোমাৰ জন্মভূমিৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰ: মোৰ জন্মভূমিৰ অসম। ই ভাৰত ৰাষ্ট্ৰৰ এখন অন্যতম অংগৰাজ্য। অসম ভাৰতৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত। অসমৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই নদী আৰু ইয়াৰ উপনদীবোৰ যুগ-যুগান্তৰৰ পৰা পলস পেলাই অসমৰ মাটি সাৰুৱা কৰি আহিছে। ৰসাল চাহ বাগিচা আৰু জীপাল সংস্কৃতিৰ দেশ অসম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভৱিষ্যত এক শিঙৰ গড়ৰ বাবে অসম পৃথিৱী বিখ্যাত। বিহু অসমীয়া সংস্কৃতিৰ আত্মাক উদযাপন কৰা উৎসৱ। অসম ভূখণ্ড সেউজীয়া গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা। ইয়াৰ প্ৰাকৃতিক জলাশয়বোৰত অজস্ৰ প্ৰজাতিৰ মাছ পোৱা যায়। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হলে অসমত বানপানীৰ লেখীয় বহুতো প্ৰাকৃতিক আৰু দুৰ্নীতিৰ দৰে মানৱসৃষ্ট সমস্যা আছে। মুগা এৰী আৰু পাট ৰেচম অসমৰ বাবে অনন্য গুণগত মান আৰু সৌন্দৰ্যৰ বাবে বহুমূলীয়া আৰু আহোম বংশৰ পৰা আৰম্ভ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকালৈকে অসমৰ চহকী ইতিহাসে ইয়াৰ আকৰ্ষণ বৃদ্ধি কৰিছে। 15 নম্বৰ, তোমাৰ জগতধাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা। তোমালোকে নিজেই চেষ্টা কৰিবা। 16 নম্বৰ, সাঁথৰ ভাঙা। নাকত বহি কাণত ধৰে, এনে কি বস্তু ভাল পাই নৰে। উত্তৰ: চছমা। খ নম্বৰ, ক আইটি তপৰাই কাটি নিলে বাঢ়ি যায়। উত্তৰ: সূতা। গ নম্বৰ, দি মৰিল কোন। উত্তৰ: দধাচি। ঘ নম্বৰ, নিদি মৰিল কোন। উত্তৰ: দুৰ্যোধন। নি মৰিল কোন। উত্তৰ: ৰাৱণ। নকৈ মৰিল কোন। উত্তৰ: জয়মতী। ঠিক আছে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আজিলৈ ইমানেই। যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা।